নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 10 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। 2026 বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল পৰাজয় হোৱাৰ পিছতে এইবাৰ গৌৰৱ গগৈৰ প্ৰথমটো প্ৰতিক্ৰিয়া আহি পৰিছে। তেওঁ কৈছে যে কংগ্ৰেছক অসমৰ ৰাইজৰ কংগ্ৰেছ দললৈ ৰূপান্তৰিত কৰা হ'ব। জনাইছো এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। নতুন ৰূপত আহি আছে এইবাৰ কংগ্ৰেছ দল। পৰাজয়ৰ পিছতেই গৌৰৱ গগৈৰ প্ৰথমটো আৰু দৃঢ় সংকল্প। আমি নতুনকৈ ৰাইজৰ কাষলৈ যাম বুলি মন্তব্য এইবাৰ গৌৰৱ গগৈৰ। ৰাজ্যজুৰি এক বৃহৎ জনসংযোগ অভিযান কাৰ্যসূচী আৰম্ভ কৰিব এইবাৰ কংগ্ৰেছ দলে। ৰাজ্যৰ পৰামৰ্শ লৈ আগুৱাই যাম বুলি মন্তব্য এইবাৰ গৌৰৱ গগৈৰ। আৰু এতিয়াৰে পৰা কংগ্ৰেছ দলে পূৰ্বতকৈ অধিক ৰাইজৰ মাজলৈ যাব আৰু এয়া কংগ্ৰেছ দলৰ বাবে নতুনকৈ আৰম্ভণি কৰাৰ সময় বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আৰু কংগ্ৰেছ দল সদায় এটা ছাতিৰ দৰে আছিল, পুনৰ কংগ্ৰেছ দল ছাতিলৈ ৰূপান্তৰিত হ'ব আৰু চৰকাৰৰ অন্যায় আৰু দমন নীতিৰ বিৰুদ্ধে আমি যুঁজিম বুলি মন্তব্য এইবাৰ গৌৰৱ গগৈৰ। আৰু আমি সদায় জনসাধাৰণৰ লগত থিয় দিম। জনসাধাৰণৰ কংগ্ৰেছ হ'ব অসমৰ এক প্ৰকৃত প্ৰগতিশীল বিকল্প আৰু ৰাইজৰ মাজৰ পৰা সমাধানৰ পথ উলিয়াই সমস্যা সমাধান কৰিম বুলি মন্তব্য এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। আৰু এক দেশ এক দল এজন মানুহ পৰিকল্পনা সফল হ'বলৈ নিদিওঁ, কংগ্ৰেছক অসমৰ ৰাইজৰ কংগ্ৰেছ দললৈ ৰূপান্তৰিত কৰা হ'ব বুলি এতিয়া দৃঢ় সংকল্প গৌৰৱ গগৈৰ। নতুন ৰূপত আহিব এইবাৰ কংগ্ৰেছ দল আৰু পৰাজয়ৰ পিছতেই গৌৰৱ গগৈৰ প্ৰথমটো প্ৰতিক্ৰিয়া আৰু দৃঢ় সংকল্প। আমি নতুনকৈ ৰাইজৰ কাষলৈ যাম বুলি মন্তব্য কৰিছে এইবাৰ গৌৰৱ গগৈয়ে। আৰু ৰাজ্যজুৰি এক বৃহৎ জনসংযোগ অভিযান কাৰ্যসূচী আৰম্ভ কৰিব এইবাৰ কংগ্ৰেছ দলে। জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ এইবাৰ বিজয় থালাপতিৰ। 120 জন বিধায়কেৰে গঠন কৰিব চৰকাৰ। জনাইছো সবিশেষ খবৰ, এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। জনাইছো শক্তি দেখুৱাইছে এইবাৰ বিজয় থালাপতিয়ে। 120 জন বিধায়কক লগত লৈ গঠন কৰিব চৰকাৰ। ৰাজ্যপাল ৰাজেন্দ্ৰ ভি আৰ্লেকাৰক সাক্ষাৎ কৰিছে বিজয় থালাপতি। আৰু কংগ্ৰেছৰ 5খন, CPIৰ 2খন, CPIMৰ 2খন, VCKৰ 2খন আৰু IUMLৰ 2খন আসন এইবাৰ বিজয় থালাপতিলৈ। এই সমৰ্থন লাভ কৰাৰ পিছতেই এতিয়া প্ৰশস্ত হৈ পৰিছে চৰকাৰ গঠনৰ প্ৰক্ৰিয়া। এই সমৰ্থন লাভ কৰাৰ পিছতেই এতিয়া প্ৰশস্ত হৈ পৰিল চৰকাৰ গঠনৰ প্ৰক্ৰিয়া বিজয় থালাপতিৰ। আৰু চৰকাৰ গঠনৰ বাট মুকলি হোৱাৰ পিছতেই সমৰ্থনকাৰী দলৰ মাজত এতিয়া আনন্দৰ উল্লাস দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ শক্তি দেখুৱাবলৈ সক্ষম হৈছে বিজয় থালাপতিয়ে। 120 জন বিধায়কক লগত লৈ গঠন কৰিব চৰকাৰ। ৰাজ্যপাল ৰাজেন্দ্ৰ ভি আৰ্লেকাৰক সাক্ষাৎ কৰিছে এইবাৰ বিজয় থালাপতি। আৰু চৰকাৰ গঠন কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি আৰু অনুমতি পোৱা হৈছে ৰাজ্যপালৰ ফালৰ পৰা। আৰু এই সমৰ্থন লাভ কৰাৰ পিছতে এতিয়া প্ৰশস্ত হৈ পৰিল বিজয় থালাপতিৰ চৰকাৰ গঠনৰ প্ৰক্ৰিয়া। 13 মেৰ পৰা অসমত উচ্ছেদ। বংগত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। জনাইছো সবিশেষ খবৰ। পশ্চিমবংগত উপস্থিত হৈয়েই সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ বংগৰ পৰাই উচ্ছেদক লৈ কৰিলে বৃহৎ মন্তব্য। 13 তাৰিখৰ পৰাই ৰাজ্যত বিজেপিয়ে আৰম্ভ কৰিব উচ্ছেদ অভিযান। চৰকাৰ গঠন কৰিয়েই পশ্চিমবংগতো চলিব একশ্যন আৰু সমান্তৰালকৈ অসমতো একশ্যন চলিব বাংলাদেশৰ বিৰুদ্ধে। বংগৰ সীমান্ত চিল কৰা হ'ব বুলি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। আৰু সীমান্তৰ প্ৰৱেশ বন্ধ কৰি অসমত থকা বাংলাদেশী খেদি পঠিওৱাৰ হুংকাৰ। আৰু 12 তাৰিখে চৰকাৰ গঠন কৰিয়েই একশ্যন আৰম্ভ কৰিব 13 তাৰিখত, এনে মন্তব্য কৰিছে এইবাৰ পশ্চিমবংগত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাই। আৰু বেদখলকাৰীৰ বিৰুদ্ধে চলিব এতিয়া বৃহৎ উচ্ছেদ অভিযান। চৰকাৰ গঠন কৰিয়েই শান্তি ঘূৰাই অনাৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাৰ। আৰু এইবাৰ পশ্চিমবংগত উপস্থিত হৈয়েই সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আহি গ'ল নতুন নিয়ম।
চৰকাৰ গঠনৰ পাছতেই ৰেচন কাৰ্ডত কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম। এই মুহূৰ্তৰ খবৰ জনাইছে এটি ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে শীঘ্ৰেই আহিব ভাল খবৰ। আজি আপুনি সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথি-পত্ৰ। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেন্তে কিদৰে কৰিব আপুনি আবেদন। আপুনি পোনপ্ৰথমে অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম সংযোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন আপুনি বাছনি কৰক। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক আৰু সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰ লাগিব আৰু পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব আৰু আবেদন প্ৰপত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব আৰু পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব আৰু সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে আৰু অনলাইন যোগে আপুনি ওচৰৰ CSC সমূহত গৈ কৰিব পাৰিব আবেদন। সংশ্লিষ্ট বিভাগৰ বিষয়ৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত হৈ যাব আপোনাৰ ৰেচন কাৰ্ডখনত আৰু নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ভোট চুৰিক লৈ পুনৰ বিস্ফোৰক মন্তব্য ৰাহুল গান্ধীৰ। ভোট চুৰিক লৈ পুনৰ বিস্ফোৰক মন্তব্য কৰিছে এইবাৰ ৰাহুল গান্ধীয়ে। ভোট চুৰি কৰি অসমত নিৰ্বাচন জিকিলে বিজেপিয়ে। পশ্চিমবংগ আৰু অসমত ভোট চুৰি কৰি নিৰ্বাচন জয়ী হৈছে বিজেপিয়ে। পূৰ্বে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, হাৰিয়ানাত হৈছিল ভোট চুৰি আৰু এনে মন্তব্য কৰিছে এইবাৰ ৰাহুল গান্ধীয়ে। সকলো তথ্য দাঙি ধৰাৰ দাবী এইবাৰ ৰাহুল গান্ধীৰ। ভোট চুৰি কৰাৰ ছিষ্টেম বনাইছে বিজেপি আৰু নিৰ্বাচন আয়োগে। লাখ লাখ নাম কৰ্তন কৰি নতুন নাম সংযোগ কৰে নিৰ্বাচন আয়োগে। বিজেপিয়ে ভাবিছে তেওঁলোকৰ অভিসন্ধি কোনেও গম পোৱা নাই, কিন্তু শীঘ্ৰেই এই ষড়যন্ত্ৰ ফাদিল কৰাৰ সময় আহিব। জনতাও ইতিমধ্যে এই কথা গম পাইছে আৰু ভোট চুৰিক লৈ এইবাৰ পুনৰ বিস্ফোৰক মন্তব্য ৰাহুল গান্ধীৰ। পশ্চিমবংগ আৰু অসমত ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে বুলি এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। উচ্ছেদিতৰ ঘৰ বাৰী আৰু মাটিৰ ব্যৱস্থা কৰিব বদৰুদ্দিন আজমলে। শিক্ষাৰ্থীৰ পঢ়া শুনাৰ দায়িত্ব ল'ব বদৰুদ্দিন আজমলে আৰু এইবাৰ এনে মন্তব্য কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। উচ্ছেদিতৰ ঘৰ বাৰী আৰু মাটিৰ ব্যৱস্থা কৰিব আজমলে। উচ্ছেদিত পৰিয়ালৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব ল'ব আজমলে। সমগ্ৰ অসমতে উচ্ছেদ বন্ধৰ দাবী এইবাৰ বদৰুদ্দিন আজমলৰ। ব্যক্তিগতভাৱে সকলো পৰিয়ালৰ শিক্ষাৰ্থীৰ সম্পূৰ্ণ দায়িত্ব ল'ব বদৰুদ্দিন আজমলে। উচ্ছেদৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বদৰুদ্দিন আজমলে। অসমত এইবাৰ উচ্ছেদ হ'লে জীয়াই থকা মুস্কিল হৈ যাব বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে আৰু ফু মাৰি সকলোকে শেষ কৰাৰ হুংকাৰ বদৰুদ্দিন আজমলৰ। চৰকাৰ গঠনৰ পূৰ্বেই এইবাৰ উচ্ছেদৰ চৰম বিৰোধিতা বদৰুদ্দিন আজমলৰ আৰু উচ্ছেদিতৰ ঘৰ মাটিৰ ব্যৱস্থা কৰিব বদৰুদ্দিন আজমলে। উচ্ছেদিত পৰিয়ালৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব ল'ব আজমলে। সমগ্ৰ অসমতে উচ্ছেদ বন্ধৰ দাবী বদৰুদ্দিন আজমলৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ পশ্চিমবংগলৈ 2700 কোটি টকা মুকলি। চৰকাৰ গঠনৰ পাছতেই এইবাৰ কেন্দ্ৰৰ ঘোষণা। জনাইছোঁ সবিশেষ খবৰ। চৰকাৰ গঠনৰ পাছতেই পশ্চিমবংগলৈ আহিল ভাল খবৰ। বংগলৈ 2700 কোটি টকা পুঁজি মুকলি কৰিছে কেন্দ্ৰই। বিজেপি চৰকাৰ শপত গ্ৰহণৰ পিছতেই কেন্দ্ৰৰ এই পদক্ষেপ। জল জীৱন মিছনৰ বাকী থকা 2700 কোটি টকা মুকলি কৰা হৈছে আৰু আয়ুষ্মান ভাৰত আঁচনি ৰূপায়ণৰ প্ৰস্তুতি। চৰকাৰ গঠনৰ পাছতেই এইবাৰ পশ্চিমবংগলৈ আহি পৰিছে ভাল খবৰ। বংগলৈ 2700 কোটি টকা পুঁজি মুকলি কৰিছে কেন্দ্ৰই। বিজেপি চৰকাৰ শপত গ্ৰহণৰ পিছতেই কেন্দ্ৰৰ এই বৃহৎ পদক্ষেপ। জল জীৱন মিছনৰ বাকী থকা 2700 কোটি টকা মুকলিৰ ঘোষণা। আয়ুষ্মান ভাৰত আঁচনি ৰূপায়ণৰো প্ৰস্তুতি কৰা হৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ।
অহা 15 মেৰ পূৰ্বে বৃদ্ধি পাব পেট্ৰল আৰু ডিজেলৰ মূল্য দেশত খুৰাখুৰে বৃদ্ধি পাব পেট্ৰল আৰু ডিজেলৰ মূল্য 15 মেৰ পূৰ্বে বৃদ্ধি পাব পাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য ভাৰতত প্ৰতি মাহত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ইন্ধন কোম্পানীসমূহে আৰু ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতেই বৃদ্ধি পাইছে খাৰুৱা তেলৰ দাম হৰমুজ প্ৰণালীত নিষেধাজ্ঞা জাৰিৰ পাছতে এইবাৰ খাৰুৱা তেলৰ দাম বৃদ্ধি হৈছে পূৰ্বে প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম আছিল $70 আৰু যুদ্ধৰ প্ৰভাৱ পৰি একেকোবে প্ৰতি বেৰেলৰ দাম বৃদ্ধি পাইছে $126 আৰু বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত দাম বৃদ্ধিৰ পাছতো ভাৰতত হোৱা নাছিল মূল্য বৃদ্ধি প্ৰতিদিনে প্ৰায় 1000 কোটিৰ ক্ষতিৰ সন্মুখীন পেট্ৰল আৰু ডিজেল কোম্পানীসমূহৰ আৰু এই কাৰণতে এসপ্তাহৰ ভিতৰতে বৃদ্ধি পাব পাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য সূত্ৰ অনুসৰি 15 মেৰ পূৰ্বে সলনি হ'ব পাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য আৰু ইন্ধন কোম্পানীসমূহে প্ৰতি মাহে 30,000 কোটিৰ ক্ষতিৰ সন্মুখীনৰ তথ্য প্ৰকাশ কৰিছে আৰু দেশত খৰাখৰে বৃদ্ধি পাব এইবাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ঐতিহাসিক ক্ষণৰ বাবে আৰু মাত্ৰ কেইটামান মুহূৰ্ত খানাপাৰাত চলিছে বিশাল প্ৰস্তুতি আৰু 12 মে তাৰিখে ৰাজ্যত শপত গ্ৰহণ অনুষ্ঠান আৰু চৰকাৰ গঠনৰ প্ৰাকক্ষণত এইবাৰ মিত্ৰ দলৰ সৈতে আলোচনা বিজেপিৰ মিত্ৰ দল বিপিএফৰ সৈতে আলোচনা হৈছে বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আগত ৰাখি কাম কৰি যাব এনডিএ চৰকাৰে আৰু অহা 12 মেত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব ঐতিহাসিক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব শপত আৰু প্ৰতিটো মিত্ৰ দলৰ শুভাকাংক্ষী প্ৰতিনিধি উপস্থিত থাকিব সেই শপত গ্ৰহণ অনুষ্ঠানত আৰু 10 মে ৰাতিপুৱা 9 বজাত বিধায়িনী দলৰ সভা অনুষ্ঠিত হ'ব আৰু 10 বজাত এনডিএ বিধায়িনী দলৰ সভা অনুষ্ঠিত হ'ব কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় পৰ্যবেক্ষক বিজেপি নাড্ডা আৰু নৱাব সিং সাইনি কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিতে অনুষ্ঠিত হ'ব বিধায়িনী দলৰ বৈঠক আৰু 12 মে তাৰিখে এই বৈঠকৰ ঐতিহাসিক ক্ষণত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব শপত